গাহৰি পোৱালিকেইটাৰ কাৰণে মানে গঁৰাল বনা হৈছিলে। তাকে যোৱাকালি সোমাই থৈছিলোঁ, গাহৰি পোৱালিকেইটা ওলাই আহিলে। তাকে আজি আকৌ মাৰ লগত দুইজনীয়ে মিলি গাহৰি পোৱালিকেইটা সোমাই থ'ম বুলি আহিছোঁ। আৰু গাহৰি পোৱালিকেইটা যিহেতু দুনিয়াখন ঘূৰি ফুৰে, সেইটো কাৰণে গঁৰাল এটা বনাই তাতে সোমাই থ'ম বুলি ভাবিলোঁ। আৰু দেউতাই মানে কালি ইমাৰ্জেঞ্চিকৈ বনাই দিলে। ইফালে গাহৰি পোৱালিকেইটা দৌৰিয়ে ফুৰিছে। আৰু ইয়া চাওকচোন, গাহৰি গঁৰালটো মানে ইমাৰ্জেঞ্চিকৈ মানে যোৱাকালি যিহেতু বনাই দিয়া হৈছিলে, ইমান ডাঙৰকৈ বনাই দিয়া নাই। এয়া চাওকচোন, এতিয়া তাকে মা আৰু মই গাহৰি পোৱালিকেইটা ধৰিবলৈ চেষ্টা কৰি আছোঁ। ধৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু আপোনালোকৰ এদিকে মানে বিহু বতৰ কেনেকুৱা কমেণ্ট কৰি জনাব দেই। আমাৰ এদিকে কিন্তু পূৰা একদম বিহু ফাটাফাটি চলি আছে। তাৰপাছত ইফালে আকৌ মই গাহৰিকেইটা ধৰি মেলি লৈ ধুমাধুমকৈ তামোল পাত কেইখনমান ছিগি লৈছোঁ। কি কাৰণে ছিগি লৈছোঁ আপোনালোকে গম পাইছেনে? এইটো মই মকৰা জাল এখুৰাবলৈ পাত কেইটামান ছিগি লৈছোঁ। আৰু বহুতে বহুত মন্তব্য কৰিব পাৰে, কাৰণ মকৰা জাল এখুৰা আজিকালি বজাৰতো পায় বাৰু। এটাও কিনি ল'বলৈ নোৱাৰেনে এনেকুৱা বুলি ক'ব পাৰে, কিন্তু নহয়, কিনো ক'লে পাৰোঁ, কিন্তু আছেও মোৰ বজাৰৰ পৰা কিনি অনা। কাৰণ আমাৰ ঘৰটো চিলিঙি লগা নাই, মানে মূধৰখিনি বহুত ওখ, বহুত মানে লাম্বা, মানে ডাং এডাল লাগে, বা এডাল। সেইটো কাৰণে মানে বজাৰত যিহেতু বেচে, সেইটো মানে ইমান লাম্বা নহয়, চুটি। মানে চকী দি উঠিলেও ঢুকি নাপায়। কিন্তু মই চকী দি উঠিছিলোঁ একবাৰ, চকীৰ লগত চকী ভাঙি মানে একদম পৰিছোঁ মই। সেইটো ভয়ত মই এতিয়া মানে সেই ষ্টেণ্ডডাল ব্যৱহাৰেই নকৰোঁ। মই বাঁহৰে মানে বান্ধি লৈ এনেকৈ ধুনীয়াকৈ নিজৰ ভৰিৰে থিয় হৈ মই ধুনীয়াকৈ মই এতিয়া চাফ চিকুণ কৰিব পাৰিম। আৰু যিহেতু বাঁহনি দি মানে কৰিলে অলপমান বেয়া লাগে চাফা কৰিলে, সেইটো কাৰণে মই তামোল পাত বান্ধি লৈছোঁ। চাওকচোন, এতিয়া কি ধুনীয়াকৈ মই মাটিত খাৰা হৈ মই চাফা কৰি থাকিব পাৰিছোঁ। চাওকচোন কিমান ওখ, যিহেতু আমাৰ চিলিঙি লগা নাই। চিলিঙি লগা থাকিলে মানে সেই ষ্টেণ্ডডালৰ সৈতেও মানে ধুনীয়াকৈ চাফা কৰিব পাৰে। আৰু আমাৰ যিহেতু চিলিঙি লগা নাই, সেইটো কাৰণে বহুত লাম্বা বা মানে দৰকাৰ। তাৰপাছত ইফালে মই ল'ৰা দুইটাক ধুনীয়াকৈ গা ধুৱাই মেলি লৈছোঁ। আজি যিহেতু স্কুল সিহঁতক বন্ধ দিছে 3 দিন, তাকে মই স্কুল বন্ধ থাকিলে সিহঁতক ধুনীয়াকৈ গা ধুৱাই দিওঁ। আৰু ৰাতিপুৱা ভাগত যিহেতু সিহঁতে স্কুল গ'লে একদম ততাতৈয়াকৈ মানে গাটো ধুই যাবলগীয়া হয়, সেইটো কাৰণে মই সিহঁতক ধুৱাই দিওঁ। কেতিয়াবা সোনকালে স্কুল ছুটি হ'লে আৰু ধুৱাই দিয়া খায়। ইফালে আকৌ তাৰপাছত সিহঁতে ক'লে চাহ খাম, মই পিঠা কেইটামান বনালোঁ, ইফালে চাহ বহাই দিছোঁ। তাৰপাছত এয়া শুকান পিঠা ভৰাই থৈ দিয়া হৈছিলে বৈয়ামত, তাকেও কেইটামান ওলালোঁ। ইফালে এয়া পিঠাৰ লগত ধুনীয়াকৈ এতিয়া চাহ খাবলৈ গোটেইকেইটাই মানে ধুনীয়াকৈ চোতালতে বহি চাহটো খাই মেলি লৈছোঁ। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট